সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ কাতি মাহৰ 30 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ নৱেম্বৰ মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি, ৰাত্ৰি 1:05 চলি থাকিব। আজি নক্ষত্ৰ হৈছে কৃত্তিকা নক্ষত্ৰ, ৰাত্ৰি 9:07 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:46 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:31 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, দেৱাৰীগণ মেঘৰস্তি মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে আজি ৰবিৰ দশা আৰু বিংশোত্তৰী মতেও ৰবিৰ দশাকে লাভ কৰিব। কিন্তু ৰাত্ৰি 9:07 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মনুষ্যগণ সাপৰস্তি আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:24 পৰা 9:45 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 1:32 পৰা 2:21। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশখন থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতহে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আপোনালোকে ভিডিঅ'টো ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজক শান্ত কৰি ৰখাৰ চেষ্টা কৰক। আজি আপোনাৰ খঙৰ মাত্ৰা হঠাৎ বাঢ়িব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আৰ্থিকভাৱে যদি কিবা সমস্যা বিগত দিনত চলি আছিল সেই সমস্যাবোৰৰ সমাধান হ'ব। ধন প্ৰাপ্তিৰ কিছু সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনাৰ আৰ্থিক সমস্যাবোৰ সন্ধিয়াৰ ভাগত বিশেষভাৱে দূৰ হ'ব। ইয়াৰ উপৰিও সৰু সুৰা আজি যাত্ৰা হোৱাৰ সম্ভাৱনা প্ৰবল আছে। কোনোবা সম্বন্ধীয় ব্যক্তিৰ ঘৰলৈও হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। আনৰ প্ৰেছাৰত তেওঁলোকে কাম নকৰে, নিজৰ মতে কাম বন কৰা দেখা যাব। আনে যদি কিবা কাম কৰিবলৈ জোৰ কৰে তেতিয়াও এওঁলোকৰ সেই কাম কৰাৰ প্ৰতি ইচ্ছা নাথাকে। কৰ্মক্ষেত্ৰত কিন্তু আপুনি আধৰুৱা কাম এৰি হয়তো বেলেগ কামত আজি লাগিবলগীয়া হোৱা দেখা যাব, যাৰ বাবে আপোনাৰ কিবা কাম আজি বাকী ৰ'ব পাৰে। আজি খোৱা লোৱাত বিশেষ সুস্বাদু ভোজন গ্ৰহণ কৰাৰ আপুনি সৌভাগ্য লাভ কৰিব। বিগত দিনৰ পুৰণা স্মৃতিবোৰো আপোনাৰ আজি মনলৈ আহি থাকিব। লগতে বিবাহিতসকলৰ আজি ঘৰত কিবা নতুন সম্পত্তি আহিব, নতুন নতুন চিন্তা, নতুন নতুন কামৰ প্ৰতি আগ্ৰহ এই মেষ ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে নিজক পজিটিভ কৰি ৰাখক। নিজক পজিটিভ আপুনি যিমান কৰি ৰাখিব সিমানেই আপোনাৰ দিনটো সুন্দৰ হৈ পৰিব। অৱশ্যে কোনোবা সম্বন্ধীয় ব্যক্তি নতুবা আপোনাৰ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে হয়তো ধন টকা পইচাৰ লৈ হয়তো কিবা মতভেদ হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। খৰচ কিন্তু এওঁলোকে বেছি কৰা দেখা যাব। বেছি খৰচ কৰাৰ বাবে আজি ঘৰৰ কোনোবা সদস্যই আপোনাক খং কৰিব পাৰে। আজি দিনটোত
আজৰি সময় অকণমান বেলেগ কামত ব্যস্ত থকাৰ বাবে সময়বোৰ পাৰ হ'ব। বিশেষকৈ কৰিব নলগীয়া কাম কৰাৰ বাবে আপোনাৰ আজৰি সময়খিনি পাৰ হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি কাম বনত কিছু গুৰুত্ব ৰাখিব। সৰু কথাই খং অকণমান বঢ়াব পাৰে। গতিকে হঠাৎ খং ৰাগৰ পৰিমাণো আজি বৃদ্ধিৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু এওঁলোকৰ স্বাস্থ্যত আজি সবলতা আহিব, সৌন্দৰ্য বৃদ্ধি পাব, স্বাস্থ্য পাতিত সবলতা আহিব। দিনটোৰ শেষৰ ভাগত অকণমান কৰ্মত অৱহেলা আহিব পাৰে, কৰ্মত কিছু এলাহ ভাৱৰ সৃষ্টি হ'ব পাৰে। বাকী বিদ্যাত কিন্তু এওঁলোকে নতুনকৈ কিছু বিষয় আজি জানিব আৰু শিকিব পাৰিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি মাতৃপক্ষৰ ফালৰ পৰা আৰ্থিকভাৱে লাভান্বিত হোৱাৰ সম্ভাৱনা দেখা গৈছে। হয়তো মাতৃ নতুবা মোমায়েকৰ ফালৰ পৰা এওঁলোকে কিবা ধন টকা পইচাৰে সমৃদ্ধিশালী হ'ব পাৰে। কিন্তু খোৱা লোৱাত যত্ন ৰাখিব। বিশেষকৈ তেলোৱা বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ অকণমান পৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবাই সুখ দুখৰ কথা শ্বেয়াৰ কৰা দেখা যাব। অৱশ্যে আপোনাৰ মনৰ কথা আজি আনে বুজিবলৈ ইচ্ছা কৰিব। কৰ্মক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনা অকণমান দেখা গৈছে। কিন্তু সময়ৰ কাম সময়ত নকৰিলে আজি কাম বনবোৰ অকণমান পিছ পৰি ৰোৱাৰো সম্ভাৱনা আছে। গতিকে গুৰুত্ব ৰাখিব। এই ৰাশিৰ বৈবাহিক সম্বন্ধত আজি মধুৰতা আহিব। আজি কোনোবা প্ৰিয় বন্ধুৱে আপোনাৰ বিবাহৰ প্ৰস্তাৱ আগবঢ়াই নিয়া দেখা যাব। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি আজি চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ হয়তো আপোনাৰ মন যাব পাৰে। গতিকে মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ মন যাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাটো আজি সুনাম অৰ্জন কৰিব পাৰিব। বিশেষকৈ পুৰণা বিষয় এওঁলোকৰ পঢ়াৰ প্ৰতি আজি বিশেষ আগ্ৰহ বাঢ়িব। পুৰণা বিষয়বোৰ এওঁলোকে আজি পুনৰ অধ্যয়ন কৰা দেখা যাব। আজি দিনটোত আপুনি যি কাম কৰিব সেই কাম বনবোৰ অকণমান পলম হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কিছু পৰিশ্ৰম নিজেই কৰিব লাগিব। আপুনি পৰিশ্ৰম নকৰিলে আপোনাৰ কাম বনবোৰ পলম হৈ যোৱাৰ সম্ভাৱনাও আজি প্ৰবল আছে। গতিকে নিজেই কাম বনবোৰ আপুনি কৰিব লাগিব। আজি কিন্তু নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। আপোনাৰ খঙৰ মাত্ৰা আকস্মিকভাৱে বাঢ়িব পাৰে। ব্যৱসায় বাণিজ্যত আপুনি আনৰ পৰা প্ৰশংসা লাভ কৰিব। আপোনাৰ ব্যৱসায় আজি নতুন উন্নতি লাভ কৰা দেখা যাব। যিকোনো কামৰ প্ৰতি এওঁলোকৰ আকৰ্ষণ বাঢ়িব। নতুন নতুন কামৰ প্ৰতি এওঁলোকৰ আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব। কিন্তু কিবা পৰিকল্পনা কৰিলে আপুনি আনৰ উপদেশ নতুবা অকণমান চাই চিতি পৰিকল্পনাবোৰ কৰাটো ভাল হ'ব। কিয়নো ভুল হয়তো সিদ্ধান্ত আপুনি ল'বলগীয়া হ'ব পাৰে কোনোবা সময়ত। গতিকে আনৰ উপদেশ ল'লে সেই ভুল সিদ্ধান্ত লোৱাৰ পৰা দূৰত থাকিব পাৰিব। আজি কোনোবা বন্ধুৱে আপোনাক কাৰোবাৰ সৈতে চিনাকি কৰাই দিব। কোনোবা বিশিষ্ট ব্যক্তিৰ সৈতে চিনাকি কৰাই দিয়া দেখা যাব। দিনটো আপোনাৰ বাবে সকলো দিশত লাভদায়ক দেখা গৈছে। বিশেষকৈ বহুদিন লগ নোপোৱা কোনো পুৰণা চিনাকি ব্যক্তিৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। চিঠি পত্ৰ, ইমেইল, SMS এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাও কিবা খবৰ অহাৰ আজি সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি দিনটোত আপুনি কিবা সোণালী সুযোগ লাভ কৰিব। গতিকে অকণমান এক্টিভ থাকিব। সকলো কামত এক্টিভ হৈ থাকিলে আপুনি কিবা সোণালী সুযোগ আজি দিনটোত লাভ কৰা দেখা যাব। সাহসিকতা, বিশেষকৈ সাহসিক মনোভাৱ এই ৰাশিৰ ব্যক্তিসকলৰ গঢ়ি উঠিব। বিদ্যাত কিন্তু সন্ধিয়াৰ সময়খিনি সিমান শুভ নহয়। সন্ধিয়া পঢ়িব বহিলে বেলেগ কিবা কামে অকণমান পঢ়া শুনাত সময়বোৰ নষ্ট কৰিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলা কৰিবলৈ ইচ্ছা যাব। আজি কিন্তু ধন
কৰিব নলগীয়া ঠাইতো আপোনাৰ খৰচ হোৱা দেখা যাব, য'ত খৰচ কৰিব আপুনি নিবিচাৰে তথাপিও খৰচ আজি হোৱা দেখা যাব। আজি কোনোবা ব্যক্তিৰ অনুপস্থিতি আপুনি অনুভৱ কৰিব, গতিকে কোনোবা ব্যক্তি যদি আপোনাৰ ওচৰত নাথাকে সেই ব্যক্তিলৈ সঘনাই মনত পৰি থকা দেখা যাব। আজি আনে সমালোচনাও কৰিব পাৰে, বিশেষকৈ কোনো সম্বন্ধীয় ব্যক্তি আপোনাৰ সমালোচনা কৰা দেখা যাব, গতিকে অকণমান সতৰ্ক হৈ চলিব। ইয়াৰ উপৰিও ব্যক্তিগত উপদেশে আপোনাক বিশেষকৈ সুফল দিব, বিশেষকৈ যদি আপুনি কোনোবা ব্যক্তিৰ উপদেশ মানি চলে তেতিয়াহ'লে আপোনাৰ দিনটোত ভাল কামত আগবাঢ়ি যাব পাৰিব আৰু সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সৌভাগ্য লাভ কৰিব। আজি পৰ্যাপ্ত সময় আপোনাৰ হাতত যথেষ্ট থাকিব, গতিকে আপুনি আজৰি সময় লাভ কৰিব, বিশেষকৈ আনন্দ আৰু ফূৰ্তিৰ মাজেৰে সময়বোৰ পাৰ হ'ব। বিগত দিনৰ কিবা কথাই আপোনাৰ মনত অকণমান আৱেগিকতা আনিব পাৰে, বিগত দিনৰ কিবা পুৰণা স্মৃতিবোৰো হয়তো এই সিংহ ৰাশিৰ ব্যক্তিসকলে আজি বিচাৰি পাব পাৰে। প্ৰেমত আনন্দৰ বিশেষ যোগ দেখা গৈছে, গতিকে প্ৰেম সম্বন্ধৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ, বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কন্যা ৰাশি, কন্যা ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰৰ ফালৰ পৰা ঘৰলৈ গৈও কিবা কাম আপুনি কৰিব লাগিব। আজি বন্ধুত্বৰ ক্ষেত্ৰখন খুব শুভ, কিয়নো বন্ধুৱে আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব। বিশেষকৈ ব্যৱসায় বাণিজ্য যদি কৰি আছে তেতিয়া বন্ধুৰ পৰা লাভালাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আৰ্থিক সমস্যাবোৰো আপোনাৰ দূৰ হ'ব। ঘৰত কিন্তু আপোনাৰ যদি বেছি সময় পাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে ঘৰৰ কাম বন কৰিব লাগিব, ঘৰৰ চাফ চিকুণ কৰা, সাজোন কাচোন কৰা, এনেধৰণৰ কামত আপোনাৰ আজি ব্যস্ততাৰ পৰিমাণ বেছি দেখা পোৱা গৈছে। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ আছে। যাত্ৰা হ'ব, সৰু সুৰা নহয়, সৰু সুৰা আপুনি যাত্ৰা কৰিব লাগিব। দিনটো আনন্দদায়কভাৱে পাৰ হ'ব আৰু কিবা নহয় কিবা কথা আপুনি শিকিব পাৰিব। নতুন কথা শিকাৰ আজি সম্ভাৱনা প্ৰবল আছে। জীৱনসংগীৰ সৈতেও আপোনাৰ সম্বন্ধত মধুৰতা আহিব আৰু যিকোনো কথা এই কন্যা ৰাশিৰ ব্যক্তিসকলে স্পষ্টভাৱে কোৱা দেখা যাব। স্পষ্টভাৱে কথা ক'লে অকণমান কোনোবাই বেয়া পাবও পাৰে, কিন্তু এই কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি ব্যক্তিত্বত কিছু স্পষ্টতা আহিব। বাকী বিদ্যাত আনক উপকাৰ কৰিব আজি আপোনাৰ মন যাব, নতুবা কৰিব লাগিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি, তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস অকণমান কমিব পাৰে, গতিকে যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে সিমানে আপোনাৰ দিনটো শুভ হৈ পৰিব। অৱশ্যে লৰা ধপৰাৰ মাজত ক'তো আপুনি ধন খৰচ নকৰিব, তেনে ধন খৰচে আপোনাৰ অবাবত ব্যয় হোৱাৰ সম্ভাৱনা দেখা গৈছে, গতিকে লাহে ধীৰে খৰচ কৰিব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ ব্যস্ততাও বাঢ়িব, কিবা নহয় কিবা কামৰ ব্যস্ততা আজি আপোনাৰ বৃদ্ধি পাব। নতুনকৈ প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ আজি সম্ভাৱনাও প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে আজিৰ কাম কিবা কাইলৈ কৰিম বুলি ভাবি থকা দেখা যাব। লগতে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো বিশেষ যোগ দেখা গৈছে, গতিকে আপোনাক কোনোবা ব্যক্তিয়ে নিমন্ত্ৰণ দিব, নতুবা কোনোবা ব্যক্তিক আপুনি সহায় কৰিবলগীয়া হোৱা দেখা যাব। ইয়াৰ উপৰিও এওঁলোকে কৰ্মক্ষেত্ৰত সৰু সৰু কামহে বেছি বিশেষ কৰিব লাগিব, ডাঙৰ কামতকৈ এওঁলোকৰ সৰু সৰু কামৰ ব্যস্ততা বাঢ়িব। কিন্তু বিদ্যাত এওঁলোকে আজি পুৰণা বিষয়বোৰ পুনৰ অধ্যয়ন কৰিব লাগিব। পুৰণা বিষয়ত এওঁলোকৰ অধ্যয়নৰ যোগ আজি দেখা পোৱা গৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ উপদেশে আপোনাৰ স্বাস্থ্য আৰু মানসিকভাৱে কিছু আপোনাক শক্তিশালী কৰি তুলিব, গতিকে আনৰ উপদেশ পালন কৰাটো স্বাস্থ্যৰ পক্ষেও ভাল আৰু
মানসিক পক্ষও আজি লাভদায়ক হ'ব। আজি কিন্তু কেইবাটাও পথৰ পৰা আপোনাৰ ধন প্ৰাপ্তিৰ যোগ দেখা গৈছে, গতিকে আপুনি একাধিক পথৰে ধন উপাৰ্জন কৰিব পাৰিব। সম্বন্ধীয় ব্যক্তিৰ পৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে, গতিকে লগতে এওঁলোকৰ আজি আকস্মিকভাৱে কাম বনবোৰ হৈ পৰিব। হঠাৎ কামৰ কিবা শুভ খবৰ অহাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰিয়জনে আপোনাক মৰম চেনেহ কৰিব, প্ৰিয়জনৰ ফালৰ পৰা সম্পূৰ্ণ ছাপৰ্ট লাভ কৰিব, কিন্তু সকলোকে সোনকালে বিশ্বাস কৰি নল'ব, কিয়নো অচিনাকি ব্যক্তিয়ে আপোনাক আজি ক্ষতি কৰাৰ সম্ভাৱনা দেখা গৈছে, গতিকে সতৰ্ক থাকিব। ইয়াৰ উপৰিও টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। আপুনি হয়তো প্ৰয়োজনীয় সময়বোৰ কিছু টিভি মোবাইলত অকণমান বেছি সময় অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। অকণমান চকুৰ যত্ন ৰাখিব, চকুৰ সৰু সুৰাভাৱে অকণমান হয়তো প্ৰব্লেম আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিলে অৱশ্যে সেই ক্ষেত্ৰৰ ফালৰ পৰা হাত সাৰিব পাৰিব। বিদ্যাত এই ৰাশি ব্যক্তিসকলে ডাঙৰৰ সহায় ল'ব লাগিব, কিন্তু এই ৰাশি ব্যক্তিসকলে যি এবাৰ কৰিম বুলি ভাবে সেই কাম বনবোৰ অন্তিম সময়লৈকে কৰি থকা দেখা যাব, শেষ কৰিহে এৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ধনুৰাশি ব্যক্তিসকলে আজি মানসিকভাৱে কিছু সবল থকা দেখা যাব। লগতে আজি ধন য'তে ত'তে খৰচ কৰিবলগীয়া হোৱা দেখা যাব। বিশেষকৈ সাঁচতীয়া ধন আপোনাৰ আজি খৰচ হ'ব, কিন্তু এওঁলোকৰ আশা আকাংক্ষাবোৰ আজি বৃদ্ধি পাব। মনত বিভিন্ন ধৰণৰ আশা কিছু সৃষ্টি হ'ব। প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰাৰ বাবে প্ৰিয়জনে অকণমান খং কৰাও দেখা যাব, আৰু যিকোনো ভৱিষ্যতৰ চিন্তা এওঁলোকৰ বেছি হ'ব। ভৱিষ্যতে কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ চিন্তা এওঁলোকৰ আজি বৃদ্ধি পাব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰুৱা কামত ব্যস্ততাৰ পৰিমাণ বেছি দেখা গৈছে। আপুনি ঘৰৰ কাম বনত ব্যস্ত থাকিব লাগিব। এনে কোনো ব্যক্তিক লগ পাব যি ব্যক্তি আপোনাক সৎ উপদেশ দিব। বিশেষকৈ গুৰুতুল্য ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি মোবাইলত ব্যস্ততা অকণমান বাঢ়িব। পঢ়া শুনাতকৈ এওঁলোকৰ মোবাইলৰ প্ৰতি কিছু ৰুচি অকণমান বাঢ়িব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ পঢ়াৰ পৰা একাগ্ৰতা আজি অকণমান কমিব। কিন্তু এই ৰাশি ব্যক্তিসকলৰ ঘৰত কিবা মাংগলিক কাৰ্য আজি চলি থকা দেখা যাব। ঘৰত কিবা শুভ কৰ্মৰ আৰম্ভণি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে ভিডিঅ'টো সদায় পাই থাকিবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মকৰ ৰাশি ব্যক্তিসকলে আজি ক'ৰবাত ধন য'তে ত'তে খৰচ কৰাটো আপোনাৰ বাবে বিশেষ লোকচানদায়ক হ'ব পাৰে, গতিকে যিমান পাৰি আপুনি ধন ইনভেষ্ট কৰাৰ পূৰ্বে চাই চিতি লোৱাটো ভাল হ'ব। কিন্তু পৰিয়ালত আপোনাৰ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হ'ব। পাৰিবাৰিক পৰিৱেশ আজি খুব সুন্দৰ হৈ থাকিব। প্ৰেমতো কিন্তু এওঁলোকক খুব মতলীয়া হৈ থকা দেখা যাব। এই ৰাশি ব্যক্তিসকলৰ আজি সংগীতৰ প্ৰতি ৰুচি ধাউতি অকণমান বাঢ়িব। বিশেষকৈ কালচাৰেল ক্ষেত্ৰৰ প্ৰতি এওঁলোকৰ গুৰুত্ব বাঢ়িব। ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু এওঁলোকে কিবা কথা পাহৰাৰ সম্ভাৱনা আজি প্ৰবল আছে। গতিকে কিবা কথা আপুনি পাহৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। সকলো কাম শেষ কৰি এই ৰাশি ব্যক্তিসকলে একান্তভাৱে ক'ৰবাত অকলে সময় পাৰ কৰাৰো মন যাব। বিশেষকৈ মুকলি ঠাইত কিছু সময় অতিবাহিত কৰিব বিচৰা দেখা যাব এই মকৰ ৰাশি ব্যক্তিসকলক। কাজিয়াৰ পৰা দূৰত থাকিব। যিমানেই কাজিয়াৰ সৈতে লিপ্ত থাকিব সিমানেই আপোনাৰ দিনটোত কাম বনত কিছু খেলি মেলি হৈ পৰিব, গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকিব। কোনোবা সহকৰ্মীৰ স্বাস্থ্যৰ দুৰ্বলতাই আপুনি সেই সহকৰ্মীগৰাকীৰ হয়তো কাম বনত অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। প্ৰেমত পুৰণা দিনৰ কথা আজি মনত পৰিব। লগতে এই ৰাশি ব্যক্তিসকলে লেপটপ টিভি মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। বিশেষকৈ ইলেক্ট্ৰনিক কিছু সামগ্ৰীৰ সৈতে আপোনাৰ সম্বন্ধ বাঢ়িব। হয়তো ঘৰত কিবা ইলেক্ট্ৰনিক বস্তু আপুনি খোলা মেলা কৰিবলগীয়া হ'ব পাৰে।
বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিৰ পৰাও কিবা নহয় কিবা কথা শিকিব পাৰিব। বিশেষকৈ কনিষ্ঠ ব্যক্তিৰ পৰা আজি কিবা শিক্ষা ল'বলগীয়া হোৱা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱা বেছিকৈ কৰা দেখা যাব, যাৰ বাবে বেছিকৈ খোৱা লোৱা কৰাৰ বাবে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে। গতিকে গুৰুত্ব ৰাখি খোৱা লোৱা কৰিব। আজি আৰ্থিকভাৱে বিগত দিনৰ তুলনাত আপোনাৰ ফাঁচি থকা ধনৰ আগমন হ'ব। ধন টকা পইচাৰ অকণমান বৃদ্ধি পাব। নতুন কাম বনে কিন্তু আপোনাক অগ্ৰগতি দিয়াৰ সম্ভাৱনা প্ৰবল আছে। যিকোনো নতুন কামত আপোনাৰ লাভ হ'ব, সেই কামেই আপোনাক অগ্ৰগতি দিব। বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভ, কিয়নো কোনোবা এনে ব্যক্তি আপোনাক আজি কিবা উপদেশ দিব, নতুবা কিবা কামত ভাল কামত আগবঢ়াই নিব। আজি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে অত্যন্ত শুভদায়ক। গতিকে নতুন প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে, দিনটো শুভ। ব্যক্তিগত কামতকৈ এই ৰাশিৰ ব্যক্তিসকলে বন্ধুত্বৰ কাম বনবোৰত বেছি গুৰুত্ব দিয়া দেখা যাব। জীৱন সংগীও আপোনাৰ কাম বনত সুখী হ'ব। আপোনাৰ কথা বতৰাত প্ৰিয়জন আজি সুখী হৈ পৰিব। আজি হঠাৎ কিবা খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, কিন্তু আপোনাৰ আত্মবিশ্বাস, আগ্ৰহ, ধাউতি এইবোৰ বাঢ়িব। গতিকে সাহসী পদক্ষেপ এই ৰাশিৰ ব্যক্তিসকলে দিনটোৰ ভিতৰত লোৱা দেখা যাব। আৰু নতুন কিবা সুবিধাও আজি দিনটোত এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে লাভ কৰা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা ব্যক্তিয়ে আপোনাক ধন বিচাৰি আহিব পাৰে। আপুনি হয়তো কাৰোবাক ধন দিবলগীয়া হ'ব পাৰে, কিন্তু সকলোকে আপুনি বিশ্বাস কৰি নল'ব, কিয়নো কোনোবা ব্যক্তিয়ে বিশ্বাসঘাতকতাও কৰিব পাৰে। আজি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। বেছি বিশেষকৈ খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু প্ৰভাৱ পৰিব পাৰে। আজি কিন্তু আপোনাৰ সময়ৰ কাম সময়ত হৈ পৰিব। অকণমান সময়ো এওঁলোকৰ অবাবত ব্যয় নহয়। সময়ৰ কাম বনবোৰ সময়ত হৈ উঠিব। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। এই ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম কৰি মানসিক সন্তুষ্টি লাভ কৰা দেখা যাব, কিয়নো কিছুমান কাম কৰি বিগত দিনত আপুনি সন্তুষ্টি লাভ কৰা নাছিল। আজি কিন্তু সেই সন্তুষ্টি আপুনি নিশ্চয় লাভ কৰিব। আজি সকলোৰে সৈতে হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে কথা বতৰা কোৱাৰ বাবে সমাজত লোকপ্ৰিয়তাও এই মীন ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। কিন্তু সন্ধিয়াৰ সময়খিনি অকণমান অপব্যৱহাৰ হ'ব পাৰে। কিবা কৰিব নলগীয়া কামত ব্যস্ত থকাৰ বাবে সন্ধিয়াৰ সময়খিনি আপোনাৰ বিনা কামত পাৰ হ'ব। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে যি এটা বিষয় পঢ়িম বুলি ভাবিব, সেই বিষয়টোৰ পৰা অকণমান অন্য দিশত কিবা বেলেগ বিষয়হে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। গতিকে সেই বিষয়ৰ পৰা কিছু দূৰত্ব বাঢ়িব। আজি আপোনাৰ মনৰ কথা সকলোৱে বুজি পাব। আপুনি যি ক'ব বিচাৰিব সেই কথাবোৰ সকলোৰে ছাপোৰ্ট কৰিব, বুজি পাব। গতিকে লক্ষ্য কৰিলে মীন ৰাশিৰ ব্যক্তিসকলৰ বাকী সকলো দিশতো শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।